আজি ১ নং কমলপুৰ গাঁৱত মাজুলী জিলা শিশু আৰু মহিলা সুৰক্ষা আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ডিস্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ আৰু নিডছ ৱে চৰকাৰী অনুষ্ঠানৰ সহযোগত এখনি মহিলা সভা আহ্বান কৰা হয়। উক্ত অনুষ্ঠানত মহিলাসকলৰ বিভিন্ন সমস্যাসমূহৰ সম্পৰ্কে আলোচনা কৰা হয় আৰু সংকল্প অভিযানৰ সুবিধাসমূহ আৰু শিশু সুৰক্ষাৰ বাবে থকা আঁচনিসমূহৰ বিষয়ে লগতে বেটি বচাও বেটি পঢ়াওৰ শ্লোগানৰ দ্বাৰা বাল্য বিবাহ সম্পৰ্কীয় বিষয় উত্থাপন কৰা হয়। আধৰে নিডছৰ সদস্য ব্ৰজেন পেগুৱে আৰু উপস্থিত থাকে মাজুলী জিলা শিশু আৰু মহিলা সুৰক্ষাৰ পৰা শ্ৰীমতী কুকি বৰুৱা, মিছন সমন্বয়ক পল্লৱী মৰাং, প্ৰকল্প সঞ্চালক ৰিম্পী ভূঞা, জেণ্ডাৰ স্পেচিয়েলিষ্ট আৰু উপস্থিত থাকে নিডছৰ সদস্য ধৰ্মেন্দ্ৰ পায়ন। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ ৰিপৰ্ট, NS24। মহিলাৰ শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আৰু ভাৰত চৰকাৰৰ বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আজি আমি ১ নং কমলপুৰ গাঁৱত উপস্থিত হৈ আমি ইয়াতে ২০০গৰাকী মহিলাসকলৰ মাজত আমি মহিলা গাঁও সভা আমি অনুষ্ঠিত কৰোঁ আৰু এই মহিলা গাঁও সভাত আমি ঘৰুৱা হিংসা আইন, বাল্য বিবাহ আইন, লগতে আমাৰ যিমানখিনি আমাৰ মহিলাৰ কাৰণে যিমানখিনি আমাৰ আঁচনি আছে এইখিনি বিষয়ে আমি ইয়াত আলোচনা কৰা হয়। লগতে বিশেষভাৱে আমাৰ বাল্য বিবাহ মুক্ত মাজুলী গঢ়াত আমি কাম কৰি আছোঁ। গতিকে মেইনলি আমাৰ চাইল্ড মেৰিজ ফ্ৰী কৰিবলৈকে আমি বিচাৰিছোঁ। গতিকে আমাৰ বাল্য বিবাহ আইনৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। লগতে আমাৰ মিছন শক্তিৰ অধীনত যিমানখিনি আমাৰ আঁচনি আছে, যেনেকৈ উদাহৰণস্বৰূপে আমাৰ বেটি বচাও বেটি পঢ়াও, প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনা, নাৰী আদালত, শক্তি সদন, সখী নিবাস, সখী ওৱান ষ্টপ চেণ্টাৰ, এই গোটেইখিনি বিষয়ে আজি আমি ইয়াত আলোচনা কৰা হয়। লেটিন কামাজি চেক্কা ডাষ্টবিনাম কামাজি ডাষ্টবিন মনান্দক আৰম্ভ কৰি গোটেই দলুচা মপু পাপু নাম গোটেই ব্যৱস্থা নলুজে মবন্দু না অগ লাগাঙ্গ নলম প্রথম পাঙ্গলু কুম্পাল পড়ে অরক নাইতো আরক মানে কুমদং মোক আজন প্ৰশান্ত পাতেৰ যিটো সহযোগত আজি মহিলাসকল ওলাই আহিছে তাৰ কাৰণে মই প্ৰশান্ত পাত্ৰমা ইয়াপাকো ফিলিকপতে নানা নলম নোহোৱাৰ আগতে এবাৰ মই চিনাকি কৰি লওঁ। প্ৰথম পেং অলপ ওচৰত আছে ডিস্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, অধ্যক্ষ সংকল্প মহিলা জিলা সবলীকৰণ কেন্দ্ৰ, অধ্যক্ষ নুলুক দৌলু চপ চিৰঙুলু এৱাৰনেছ মিটিং কৰিকাপ গুদুং মুলুক আজন হিচাপ চিৰ নিডছ NGO ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ব্ৰজেন গাম ডাঙৰীয়া বিন গুদুং মুলুক ডিপাৰ্টমেণ্টনো অক চলিলো অক আগেৰে ইদু অদক বুলুক লগা পাঙলো আপং আলোচনা লগাঙা চিৰ সদক হুকুম সুদুং আপঙম কুমৰুক সুদুং মুলুক মিটিং চপন উলুম চিৰ অদক বেছি পাবাৰু গৰম বাদ্দু সিং আপঙম ধন্যবাদম হিন বিদুং চিৰনলু হগুন দৈনি পছদ গুকুম সুলুলা দেখ টানিয়ে গুদুং বালু কয়েক বইনে টানি দুং হয়। এই অসুবিধাখিনি আমাৰ মানুহ আহি ইয়াতে কাউন্সেলিং কৰে মানে এনেকুৱা ধৰি লওক আপোনালোক দুই পক্ষ বহুৱাই লৈ আপোনালোকৰ মাজত আলোচনা হৈ তেওঁলোকৰ যিখিনি মত বিৰোধ আছিলে সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰে। কাৰণে যে ইমান কাম কৰিছে, আচৰিত ধৰণে কাম কৰিছে, মই নিজে অবাক হৈ গৈছোঁ। সেইকাৰণে ভাবিছোঁ ভৱিষ্যতে মিনিমাম ইয়াৰ পৰা মই এইছে বছৰ ছমান কম আৰু 2 বছৰৰ পিছত হ'লেও নলুক কাৰণে মই কিবা এটা আনিবলৈ চেষ্টা কৰিম। আৰু নলুক আগেৰ কিছুমান কাল বহুতে মানে ইমপ্ৰেছ হৈছে, মানে যে ধৰক মহিলাকে যে গিলেন গেলে ইমান ধুনীয়া ধুনীয়া কাম কৰিছে, একদম মানে শলাগ লৈছে। কিয়নো ইয়াত মানে বাহিৰ কি হয়, এতিয়া গাঁওখনত লেতেৰা হয়, তেখেতসকলে নিজে গাঁৱত গৈ পেলাই চাফ চিকুণতা কৰে। তাৰপিছত যিসকল ল'ৰা ছোৱালী নপঢ়ে তেখেতসকলক লৈ আনি ধুনীয়াকৈ পঢ়ায়। তাৰপিছত যাৰ মানে কাগজ কলম কিনিবলৈ সামৰ্থ্য নাই তেখেতসকলক কি কৰে, কাগজ কলম কিনি দিয়ে। ইয়াৰ উপৰিও কাৰোবাৰ ঘৰত যদি জুই লাগে তেতিয়াহ'লে তেখেতসকলে এপোৱা হ'লেও চাউল লৈ গৈ